নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই হৈছোঁ দিব্যশ্ৰী বৰা, আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট। আজিৰ এই ভিডিঅ'টোত আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোকে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া বেছি দেৰি নকৰি আমি কুৱেশ্যনসমূহৰ মাজলৈ যাব ওলাইছোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো সুধিছে, আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চাওলুং চুকাফা। চাওলুং চুকাফা আহোমসকলৰ প্ৰথম ৰজা আছিল। এতিয়া আহিছে আমি তাৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে G20 কেতিয়া গঠন কৰা হৈছিল? G20 কেতিয়া গঠন কৰা হৈছিল? ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1999। 1999 চনত G20 গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1888 চনত। 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নলিনীবালা দেৱী। নলিনীবালা দেৱী অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি। এতিয়া আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনটো ক্ষেত্ৰত নবেল বঁটা দিয়া নহয়? ইয়াত আমাৰ নবেল বঁটা দিয়া নহয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দৰ্শন। এতিয়া আহিছোঁ আমি 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আমি যোৱা ভিডিঅ'টোত আপোনালোকক কমেণ্ট কৰিবলৈ দিয়া প্ৰশ্নটো আছিল এইটোৱেই যে নেঘেৰিটিং শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? নেঘেৰিটিং শিৱদৌল কোনে নিৰ্মাণ কৰিছিল সুধিছে। এই প্ৰশ্নটোৰ উত্তৰ মই এইটো ভিডিঅ'ত দিম বুলি মই কৈছিলোঁ। ইয়াৰ আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই নেঘেৰিটিং শিৱদৌল নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আমি 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত? ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দিল্লী। দিল্লীত ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ অৱস্থিত। এতিয়া আহিছোঁ আমি 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আইফেল টাৱাৰ কোনখন চহৰত আছে? আইফেল টাৱাৰ কোনখন চহৰত আছে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পেৰিছ। পেৰিছত আইফেল টাৱাৰ আছে। এতিয়া আহিছোঁ আমি 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আহোমসকল কোন জনগোষ্ঠীৰ বংশধৰ আছিল? আহোমসকল কোন জনগোষ্ঠীৰ বংশধৰ আছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি টাই বংশধৰ আছিল। এতিয়া আহিছোঁ আমি 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ কোনখন ঠাইক কন্যাপুৰ বুলি কোৱা হয়? অসমৰ কোনখন ঠাইক কন্যাপুৰ বুলি কোৱা হয় সুধিছে। ইয়াৰ আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তেজপুৰ। তেজপুৰক কন্যাপুৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে উমানন্দ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? উমানন্দ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহই। গদাধৰ সিংহই উমানন্দ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আমি 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাণৰজা। বাণৰজাই অগ্নিগড় নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আমি 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মঙল। মঙল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ৰাম দাস দৌলতৰাম। এতিয়া আহিছোঁ আমি 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু দীঘল নদীঘৰৰ নাম কি? উত্তৰ পূব ভাৰতৰ আটাইতকৈ দীঘল আৰু ডাঙৰ নদীঘৰৰ নাম কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদী হৈছে উত্তৰ পূবৰ আটাইতকৈ দীঘল আৰু ডাঙৰ নদী। এতিয়া আহিছোঁ আমি 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি?
অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দেওহাঁহ। দেওহাঁহ হৈছে অসমৰ ৰাজ্যিক চৰাই। এতিয়া আহিছোঁ আমি 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল। ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ ৰংঘৰ নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আমি 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে জয়মতীক ক'ত শাস্তি দিয়া হৈছিল। জয়মতীক ক'ত শাস্তি দিয়া হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জেৰেঙা পথাৰত। জেৰেঙা পথাৰত জয়মতীক শাস্তি দিয়া হৈছিল। এতিয়া আহিছোঁ আমি 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয়। কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুখামফাক খুৰা ৰজা বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি। আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শুক্ৰ। শুক্ৰ গ্ৰহক সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে জ্যোতি চিত্ৰবন কিমান চনত স্থাপিত কৰা হৈছিল। জ্যোতি চিত্ৰবন কিমান চনত স্থাপিত কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1961 চনত। 1961 চনত জ্যোতি চিত্ৰবন স্থাপিত কৰা হৈছিল। এতিয়া আহিছোঁ আমি 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কিমান চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল। কিমান চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1937 চনত। 1937 চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আমি 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয়। অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰপেটা। বৰপেটাক সত্ৰৰ ভূমি বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ফুলগুৰি বিদ্ৰোহ কোন চনত হৈছিল। ফুলগুৰি বিদ্ৰোহ কোন চনত হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1861 চনত। 1861 চনত ফুলগুৰি বিদ্ৰোহ হৈছিল। এতিয়া আহিছোঁ আমি 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল। কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে। এতিয়া আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অটল বিহাৰী বাজপেয়ী। অটল বিহাৰী বাজপেয়ী আছিল কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী। এতিয়া আহিছোঁ আমি 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয়। ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয় সুধিছে। এই 4টা আমাক 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ক ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ শৰীৰে কি ভিটামিন আহৰণ কৰে। সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ শৰীৰে কি ভিটামিন আহৰণ কৰে সুধিছে। এতিয়া আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভিটামিন ডি। ভিটামিন ডি সূৰ্যৰ ৰশ্মিৰ পৰা আহৰণ কৰে। এতিয়া আহিছোঁ আমি 28 নম্বৰ কুৱেশ্যনটোলৈ। 28 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া। এতিয়া আহিছোঁ আমি 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1985 চনত। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব। আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ আমি
আজিৰ এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যন লৈ এই শেষৰটো কুৱেশ্যন আমাক সুধিছে মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মল্লদেৱ। মল্লদেৱ হৈছে মহাৰাজ নৰনাৰায়ণৰ আচল নাম। এতিয়া আমি এটা কুৱেশ্যন আপোনালোকৰ কাৰণে ৰাখিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাম। ইয়াত আমাৰ সুধিছে ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি মিজোৰাম, অপশ্যন চি ছিকিম, অপশ্যন ডি অসম। ইয়াৰ শুদ্ধ উত্তৰটো কি হয় আপোনালোকে কমেণ্ট কৰি জনাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।